নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল আলোচনা কৰি আছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ বাবে সহায় হোৱাকৈ কুৱেশ্যন আনচাৰখিনি ডিছকাছ কৰি আছোঁ আৰু আগন্তুক দিনত গোটেই সিলেবাছটো কভাৰ কৰিম জেনেৰেল মেথমেটিক্স জেনেৰেল ইংলিছ ছ'চিয়েল ষ্টাডিজ জিকে লগতে ৰিজনিঙৰ সকলোবোৰ কুৱেশ্যন ইয়াতে আগবঢ়াম তো চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো বন্ধু বান্ধৱীসকল অলৰেডি 6টা পাৰ্টত ভিডিঅ' বনাইছোঁ যদি সেই ভিডিঅ'কেইটা চোৱা নাই ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এটা এটাকৈ গোটেইখিনি চাব পাৰিব ইম্পৰ্টেণ্ট বহুতো কুৱেশ্যন আনচাৰ ডিছকাছ কৰিছোঁ সেই 6টা পাৰ্টত এইটো হৈছে 7 নম্বৰ পাৰ্ট ঠিক আছে আৰু বন্ধুসকল 6 নম্বৰ পাৰ্টটোৰ লাষ্ট কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছিলোঁ বহুতো বন্ধু বান্ধৱীয়ে শুদ্ধ উত্তৰ আমালৈ কমেণ্ট যোগে প্ৰেৰণ কৰিছে তাৰ বাবে অশেষ ধন্যবাদ আৰু ইয়াতে কৈছে অৰ্থশাস্ত্ৰৰ লিখক কোন ইয়াৰ শুদ্ধ উত্তৰটো আছিলে অপশ্যন নম্বৰ 20 যাৰ ৰাইট আনচাৰ চাণক্য ঠিক আছে তো আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো বন্ধু বান্ধৱীসকল এইটো হৈছে 7 নম্বৰ পাৰ্ট আৰু যদি এই কুৱেশ্যন আনচাৰবোৰ চাবলৈ বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা চাব পাৰিব ঠিক আছে তো 1 নম্বৰ কুৱেশ্যনটোত আহিছোঁ 7 নম্বৰ পাৰ্টৰ 1 নম্বৰ কুৱেশ্যনটোত আছে তলৰ কোনজন ব্যক্তিয়ে ভাৰতত ৰকেট আৱিষ্কাৰ কৰিছিল তলৰ ব্যক্তিকেইজনৰ ভিতৰত ৰকেট আৱিষ্কাৰ কোনে কৰিছিল সুধিছে তো এটা অপশ্যন দিয়া আছে হায়দৰ আলী ৰাজা ৰামমোহন ৰায় টিপু চুলতান আৰু APJ আব্দুল কালাম ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ হায়দৰ আলীয়ে ভাৰতত ৰকেট আৱিষ্কাৰ কৰিছিল প্ৰথম ঠিক আছে আৰু ইউজ কোনে কৰিছিল এই ৰকেট ইউজ কৰিছিলে টিপু চুলতানে মনত ৰাখিব টিপু চুলতান ঠিক আছে আৰু বন্ধুসকল টিপু চুলতান হৈছে হায়দৰ আলীৰ পুত্ৰ ঠিক আছে মনত ৰাখিব এইটো এটা পইণ্ট 2 নম্বৰ কুৱেশ্যনটোত আছে মহাত্মা গান্ধীক কোনে ৰাষ্ট্ৰপিতা উপাধি দিছিলে মহাত্মা গান্ধীক ৰাষ্ট্ৰপিতা উপাধিটো কোনে দিছিলে এটা অপশ্যন দিয়া আছে ভগত সিং জৱাহৰলাল নেহৰু সুভাষ চন্দ্ৰ বসু আৰু ৰবীন্দ্ৰনাথ টেগোৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক ৰাষ্ট্ৰপিতা উপাধি দিছিলে ঠিক আছে আৰু এটা উপাধি দিছিলে তেওঁ কি বাপু উপাধি সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক দিছিলে দুটা উপাধি মনত ৰাখিব ঠিক আছে নেক্সট আহিছোঁ 3 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিলে ভাৰতৰ প্ৰথম মহিলা শাসক সুধিছে ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে অপশ্যন দিয়া আছে ৰাণী লক্ষ্মীবাই নুৰজাহান হৰিকাবাই ৰাজিয়া চুলতানা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ ৰাজিয়া চুলতানা হৈছে প্ৰথম মহিলা শাসক ভাৰতৰ ঠিক আছে মনত ৰাখিব আৰু তেওঁ দিল্লীৰ চুলতান আছিল ৰাজিয়া চুলতানা দিল্লীৰ চুলতান আছিল ঠিক আছে আৰু তেওঁ শাসন কাল কেতিয়াৰ পৰা কেতিয়ালৈকে আছিলে তেওঁ শাসনকাল আছিলে 1236 to 1240 লৈকে আছিলে ৰাজিয়া চুলতানৰ শাসনকাল ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব নেক্সট আহিছোঁ 4 নম্বৰ কুৱেশ্যন এই কুৱেশ্যনটোত আছে নাগালেণ্ডৰ চৰকাৰী ভাষা কি নাগালেণ্ডৰ চৰকাৰী ভাষা ইয়াতে আছে ইংৰাজী নাগা কংকণী আৰু হিন্দী তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ ইংৰাজী হৈছে নাগালেণ্ডৰ চৰকাৰী ভাষা মনত ৰাখিব ঠিক আছে নেক্সট আহিছোঁ 5 নম্বৰ কুৱেশ্যন এইটো শ্বেয়াৰ মাৰ্কেটৰ ৰিলেটেড কুৱেশ্যন হয় ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে আছে শ্বেয়াৰ মাৰ্কেট কোনে নিয়ন্ত্ৰণ কৰে ঠিক আছে তো সকলোৱে জানে শ্বেয়াৰ মাৰ্কেটত কিনা বেচা কৰা হয় এটা শ্বেয়াৰৰ বা কোম্পানী শ্বেয়াৰৰ ঠিক আছে তো ইয়াতে অপশ্যনত আছে RBI ষ্টক এক্সচেঞ্জ SCBI SEBI আৰু লগতে নাবাৰ্ড তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ শ্বেয়াৰ মাৰ্কেট নিয়ন্ত্ৰণ কৰে SEBI ঠিক আছে SEBI তো ইয়াৰ SEBIৰ ফুল ফৰ্ম কি সুধিব পাৰে SEBIৰ ফুল ফৰ্ম হৈছে Securities and Exchange Board of India Securities and Exchange Board of India ঠিক আছে মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট আৰু হেডকোৱাৰ্টাৰ ক'ত আছে সুধিব পাৰে হেডকোৱাৰ্টাৰ আছে মুম্বাইত হেডকোৱাৰ্টাৰ আছে SEBIৰ ঠিক আছে আৰু এষ্টাব্লিছ কেতিয়া হৈছিল এইটো সুধিব পাৰে 1992 চনত এষ্টাব্লিছ হৈছিল SEBI ঠিক আছে নেক্সট আহিছোঁ 6 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে জয় হিন্দ শ্লোগানটো কোনে দিছিলে জয় হিন্দ শ্লোগানটো কোনে দিছিল সুধিছে ইয়াতে অপশ্যন দিয়া আছে ভগত সিং মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বসু আৰু BR আম্বেদকাৰ ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ সুভাষ চন্দ্ৰ বসুৱে জয় হিন্দ শ্লোগানটো দিছিলে আৰু সুভাষ চন্দ্ৰ বসুৱে আন এটা শ্লোগান দিছিলে সেই শ্লোগানটো হৈছে চলো দিল্লী বুলিও আন এটা শ্লোগান দিছিল ঠিক আছে মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট নেক্সট আহিছোঁ 7 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে ক্ৰিকেট খেলপথাৰৰ দৈৰ্ঘ্য কিমান থাকে এখন ক্ৰিকেট খেলপথাৰৰ পিটছৰ দৈৰ্ঘ্য কিমান থাকে ঠিক আছে অপশ্যন আছে 66 ফুট 52 ফুট 22 ফুট এণ্ড 70 ফুট তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ 66 ফুট থাকে এখন ক্ৰিকেট খেলপথাৰৰ বা এখন ক্ৰিকেট পিটছৰ ঠিক আছে
নেক্সট আগবাঢ়িছোঁ 8 নম্বৰ কুৱেশ্যনটোত। ইয়াতে আছে দুৰন্ত লাইনে কোন দুখন দেশক বিভাজন কৰিছে? দুৰন্ত লাইনে বিভাজন কৰা দেশ দুখন সুধিছে, ঠিক আছে। অপশ্যন দি আছে ভাৰত আৰু পাকিস্তান, আফগানিস্তান আৰু পাকিস্তান, পাকিস্তান আৰু বুলেজিস্তান, আৰু ভাৰত আৰু আফগানিস্তান। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুৰন্ত লাইনে পৃথক কৰা দেশ দুখন হৈছে বা বিভাজন কৰা দেশ দুখন হৈছে আফগানিস্তান আৰু পাকিস্তান। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ, ঠিক আছে। নেক্সট আহিছোঁ 9 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ, অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ দল কোনটো আছিলে? অপশ্যনত আছে আবাহন, সুৰদেৱী, কহিনুৰ আৰু নটৰাজ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নটৰাজ হৈছে অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰৰ দল, ঠিক আছে। আৰু নটৰাজ এষ্টাব্লিছ কেতিয়া হৈছিলে? নটৰাজ এষ্টাব্লিছ হৈছিলে 1963 চনত, ঠিক আছে। আৰু নটৰাজ থিয়েটাৰ কোনে জন্ম দিছিল সুধিব পাৰে। জন্ম দিছিলে অচ্যুত লহকৰ, অচ্যুত লহকৰ জন্ম দিছিলে তেখেতে, ঠিক আছে। আৰু অচ্যুত লহকৰক ভ্ৰাম্যমান থিয়েটাৰৰ জনক বুলি কোৱা হয়। মনত ৰাখিব, অচ্যুত লহকৰক ভ্ৰাম্যমান থিয়েটাৰৰ জনক বুলি কোৱা হয়। ইম্পৰ্টেণ্ট পইণ্ট। নেক্সট আহিছোঁ 10 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে ভাৰতৰ আটাইতকৈ ডাঙৰ কেনেল কোনটো? তো ইয়াতে অপশ্যন দিয়া আছে ইন্দিৰা গান্ধী কেনেল, যমুনা কেনেল, চাৰহিন্দ কেনেল আৰু হৰিকুণ্ড কেনেল। তো আটাইতকৈ ডাঙৰ কেনেল হৈছে ভাৰতৰ অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এনচাৰ, ইন্দিৰা গান্ধী কেনেল, ঠিক আছে। আৰু সুধিব পাৰে ইন্দিৰা গান্ধী কেনেল কিমান দীঘল, দৈৰ্ঘ্য কিমান? তো ইয়াৰ শুদ্ধ আনচাৰটো হ'ব এপ্ৰক্সিমেটলি 650 কিলোমিটাৰ ইন্দিৰা গান্ধী কেনেলটোৰ দৈৰ্ঘ্য, ঠিক আছে, বা দীঘল। মনত ৰাখিব, ইম্পৰ্টেণ্ট পইণ্ট। নেক্সট আহিছোঁ 11 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে ৰামানুজন বঁটা তলৰ কোনটো বিষয়ৰ লগত জড়িত? ৰামানুজন বঁটা তলত দিয়া কোনটো বিষয়ৰ লগত জড়িত সুধিছে। ইয়াত অপশ্যন দিয়া আছে বিজ্ঞান, কৃষি, সমাজ কল্যাণ আৰু গণিত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰামানুজন বঁটা গণিত বিষয়ৰ লগত জড়িত, ঠিক আছে। আৰু এই বঁটাটো 45 বছৰ তলৰ সকলকহে দিয়া হয়, কিন্তু মনত ৰাখিব, ইম্পৰ্টেণ্ট পইণ্ট আহিব পাৰে প্ৰশ্ন, 45 বছৰ ওপৰত দিয়া নহয়, ঠিক আছে। নেক্সট আহিছোঁ 12 নম্বৰ কুৱেশ্যন। ফায়াৰ এক্সটিংগুইচাৰ বা জুই নুমুৱাৰ বাবে, ফায়াৰ এক্সটিংগুইচাৰ বা জুই নুমুৱাৰ বাবে ব্যৱহাৰ হোৱা গেছ। ফায়াৰ এক্সটিংগুইচাৰ মানে হৈছে যিটো জুই নুমুৱাত ব্যৱহাৰ কৰা যন্ত্ৰ, যিবোৰ আমাৰ তেল ডিপু নাইবা ডাঙৰ ডাঙৰ শ্বপিং মল সেইবোৰত থাকে ফায়াৰ এক্সটিংগুইচাৰ, ৰেড কালাৰ এটা হেৰি থাকে, চিলিণ্ডাৰ টাইপৰ থাকে, ঠিক আছে। তো হয়তো সকলোৱে দেখিছে। তো ফায়াৰ এক্সটিংগুইচাৰত জুই নুমুৱাৰ বাবে ব্যৱহাৰ কৰা গেছটো হৈছে অপশ্যনত আছে মিথেন, কাৰ্বন মন'অক্সাইড, কাৰ্বন ডাই অক্সাইড আৰু বুটন। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট এনচাৰ, কাৰ্বন ডাই অক্সাইড। ফায়াৰ এক্সটিংগুইচাৰত জুই নুমুৱাৰ বাবে ব্যৱহাৰ হোৱা গেছটো হৈছে কাৰ্বন ডাই অক্সাইড। মনত ৰাখিব, ইম্পৰ্টেণ্ট। নেক্সট আহিছোঁ 13 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে কনকান কোনখন ৰাজ্যৰ স্থানীয় ভাষা? কনকান কোনখন ৰাজ্যৰ স্থানীয় ভাষা সুধিছে। ইয়াত অপশ্যন দিয়া আছে কেৰেলা, গোৱা, তেলেংগানা আৰু উৰিষ্যা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কনকান হৈছে গোৱা ৰাজ্যখনৰ স্থানীয় ভাষা, ঠিক আছে। গোৱাৰ স্থানীয় ভাষা হৈছে কনকান, মনত ৰাখিব। নেক্সট আহিছোঁ 14 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে আমাজন যিটো শ্বপিং ছাইট আছে, আমাজনৰ প্ৰতিষ্ঠাপক কোন? তো ইয়াতে আছে জেফ বেজোছ, মাৰ্ক জুকাৰবাৰ্গ, ষ্টিফেন হকিন্স আৰু ইলন মাস্ক। তো আমাজনৰ প্ৰতিষ্ঠাপক সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ, আমাজনৰ প্ৰতিষ্ঠাপক হৈছে জেফ বেজোছ, ঠিক আছে। জেফ বেজোছ হৈছে আমাজনৰ প্ৰতিষ্ঠাপক। নেক্সট আহিছোঁ 15 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন ছবি কি? ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথমখন ছবি কি আছিলে? ইয়াত আছে শকুন্তলা, চিকিমিকি বিজুলী, প্ৰতিধ্বনি, এৰাবাটৰ সুৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এনচাৰ, এৰাবাটৰ সুৰে হৈছে ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন ছবি, ঠিক আছে। আৰু কিমান চনত পৰিচালনা কৰিছিল সুধিব পাৰে। 1956 চনত পৰিচালনা কৰিছিল ভূপেন হাজৰিকাই। মনত ৰাখিব, ইম্পৰ্টেণ্ট পইণ্ট। নেক্সট আহিছোঁ 16 নম্বৰ কুৱেশ্যন, অৰ্থাৎ শেষৰটো কুৱেশ্যনলৈকে আহিছোঁ। ইয়াতে আছে মেঘদূত কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন দিয়া আছে কালিদাস, চাণক্য, পাণিনি আৰু মেগেস্থেনিষ্ট। তো ইয়াৰ শুদ্ধ উত্তৰটো প্ৰেৰণ কৰিব কমেণ্টৰ মাধ্যমেৰে। তো মই কৈ নিদিওঁ, নেক্সট ভিডিঅ'টোত প্ৰভাইড কৰিম ইয়াৰ উত্তৰটো। তো বন্ধু বান্ধৱীসকল, আজি পাৰ্ট 7টোত এইকেইটা কুৱেশ্যন আছিলে আপোনালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট। তো ভিডিঅ'টো ভাল পাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।